মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অনুশীলনী 6.3। এতিয়া তোমালোকে জানিব লাগিব ত্ৰিভুজৰ তিনিটা কোণ থাকে আৰু সেই তিনিটা কোণৰ অন্তঃকোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। তো এইটো এটা ত্ৰিভুজ ABC। এই ত্ৰিভুজটোৰ তোমালোকে যদি চোৱা, A কোণক মই 1 লিখিছোঁ, B 2 আৰু C 3 লিখিছোঁ। এই তিনিটা কোণৰ সমষ্টি অন্তঃকোণ দেই, ভিতৰত আছে ন, কোণ 1, কোণ 2, কোণ 3, এই তিনিটাৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। মনত ৰাখিবা তোমালোকে, ঠিক আছে। ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। তোমালোকে মনত ৰাখিবা দেই, ঠিক আছে। এইকেইটা অন্তঃকোণ হয়। তাৰপিছত তোমালোকৰ নেক্সটটো হ'ল ইম্পৰ্টেণ্ট, সমান বাহুৰ বিপৰীত কোণবিলাক সমান, ঠিক আছে। যেতিয়া এটা ত্ৰিভুজ দিয়া থাকিব, যদি সিহঁতৰ দুটা বাহু সমান হয়, তো ইয়াত AB বাহুৰ লগত AC বাহু সমান, তো সেই AB বাহুৰ বিপৰীত কোণটো কি হ'ব? সমান বাহুৰ বিপৰীত কোণ সমান যে, AB বাহুৰ বিপৰীত কোণ কি হ'বগৈ? 3 হ'ব, দেখিছানে? AB বাহুৰ বিপৰীত কোণ 3 আৰু AC বাহুৰ বিপৰীত কোণ কি হয়? 2 হয়। তে মানে 3 লগত 2টো সমান হ'ব, ঠিক আছে। সমান বাহুৰ বিপৰীত কোণ সমান, ঠিক আছে। এতিয়া অনুশীলনীটো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1ৰ এড কি দিছে? x মান নিৰ্ণয় কৰিব দিছে। তো এইটো ত্ৰিভুজত তোমালোকে যদি চোৱা, দুটা কোণৰ মান দিয়া আছে, x টো ওলাব দিছে, 50 আৰু 60 দিয়া আছে, x টো ওলাব দিছে। তোমাৰ আমি জানো তিনিটা কোণৰ সমষ্টি কিমান হয়? 180। তাৰমানে কি হ'বগৈ? x প্লাছ 50 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি কি কৰিম? ইমপ্লাইজ x প্লাছ এই দুটা যোগ কৰি দিম, 110 ডিগ্ৰী হ'বগৈ আমাৰ যোগ কৰিলে, আৰু ইফালে আছে 180 ডিগ্ৰী। তাৰপিছত আমি লৈ যাম 110টো ইফালে, x ইকুৱেল 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী। এতিয়া আমি মাইনাছ কৰিম, x ইকুৱেল কিমান হ'বগৈ? এইটো 70 ডিগ্ৰী। তো এইটোৱে আমাৰ এনচাৰ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ বি। তোমালোকে চোৱা, এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়, 90 ডিগ্ৰী দিয়া আছে, একে হয়তো তিনিটা কোণ দিয়া আছে আমাৰ, x উলিয়াব দিছে, x প্লাছ 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 হয় নহয়, তো x প্লাছ কিমান হ'ব? এইটো 120 ডিগ্ৰী হয়নে, ইকুৱেল 180 ডিগ্ৰী, ঠিক আছে। তাৰপিছত x টো উলিয়াই দিওঁ এতিয়া, ইকুৱেল 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী। তো মাইনাছ কৰিলে কিমান পাম? আমি ইয়াতে 180 পৰা 120 বি ইকুৱেল আমি পাম 60 ডিগ্ৰী, ঠিক আছে। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ চি। ইয়াতো তোমালোকে যদি চোৱা, ইয়াতে আমাৰ দুডাল বাহু সমান আছে, তাৰমানে সমান বাহুৰ বিপৰীত কোণবিলাক সমান। তো এই দুটা কোণ আমাৰ ইয়াতে কি হ'বগৈ? সমান হ'বগৈ। আচ্ছা, তাৰোপৰি আমি যদি চাওঁ ইয়াতে x টো ওলাব দিছে, হয় নে নহয়? চ' ইয়াতে আমাৰ 45 হ'লে সিটো কোনো 45 হ'ব আমাৰ, কাৰণ সমান বাহুৰ বিপৰীত কোণ সমান, হয় নে নহয়? তো গতিকে দুটা কোণ 45 ডিগ্ৰী হ'ব নাই? হয় নে নহয়? হয়নে? এইটোৰ বাহুৰ যিটো বিপৰীত কোণ হয়, আকৌ এইটো 45, হয়নে? দুইটা কোণ আমাৰ 45 হ'ব। আমি ইয়াতে ধুনীয়াকৈ বহাই দিব পাৰিম, x প্লাছ 45 ডিগ্ৰী প্লাছ আকৌ 45 হ'ব, কাৰণ সেই সমান বিপৰীত কোণ সমান যে, ইকুৱেল 180 ডিগ্ৰী। বুজি পাইছানে এইটো? ঠিক আছে। তো ইয়াৰ পৰা আমাৰ কি হ'ব? x প্লাছ 45 প্লাছ 45 90 ডিগ্ৰী হ'ব, ইকুৱেল 180 ডিগ্ৰী। তাৰপৰা আমি x টো উলিয়াই দিম এতিয়া, x ইকুৱেল 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী। তাৰ উত্তৰটো হ'বগৈ আমাৰ 90 ডিগ্ৰী, ঠিক আছে। কুৱেশ্যন নম্বৰ ডি। ইয়াত আমাৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান আমি জানো, তো গতিকে ইয়াত একচুৱেলি আমাৰ কৰিবলৈ বিশেষ একো নাই, আমাৰ ডাইৰেক্ট x টো ওলাই যাব ইয়াতে, কাৰণ x ৰ লগত 40 সমান হ'ব, কাৰণ এই দুটা কোণ কি হয়? সমান বাহুৰ বিপৰীত কোণ হয়। গতিকে ইয়াতে x ৰ মান 40 ডিগ্ৰী হ'ব, ঠিক আছে। আমি ডাইৰেক্ট উত্তৰটো আমি ইয়াতে কৰিব পাৰিম, যিহেতু কি হয়? সমান বাহুৰ বিপৰীত কোণবিলাক সমান, গতিকে x কোণটোৰ 40 ডিগ্ৰী কোণটো সমান হ'ব, ঠিক আছে। তাৰপিছতে আহিলে আমাৰ কুৱেশ্যন নম্বৰ ই। ইয়াত যদি চাওঁ আমি, সমান বাহু কি আছে? x ৰ কাষৰ ডাল আৰু ইফালে তলৰ ডাল, হয়নে? তো গতিকে সেই x কোণটোৰ লগত আমি যদি চাওঁ, এইফালৰ যিটো কোণৰ কোণটো এইটো সমান হ'বগৈ, গতিকে দুটা কোণ x হ'ব, হয় নহয়? আৰু তেনেহ'লে আমাৰ 2x, x প্লাছ x প্লাছ, আৰু সেই যিটো বক্স মানে আমি জানো 90 ডিগ্ৰী হয়, হয় নে নহয়? ইকুৱেল কিমান হ'বগৈ? 180 ডিগ্ৰী। সমকোণ হয়, সেই বক্সটোৰ মিনিং সমকোণ। তাৰপিছতে দুটা x থাকিবগৈ, আৰু 90 ফালে লৈ যাওঁ আমি, 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী। তাৰপিছতে 2x ইকুৱেল এইটো হ'বগৈ 90 ডিগ্ৰী, x টো উলিয়াই দিম এতিয়া, x ইকুৱেল 190 ডিভাইডেড বাই 2, তাৰমানে হ'বগৈ আমাৰ এইটো কিমান? 45 ডিগ্ৰী হ'বগৈ, ঠিক আছে। এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 2a। ইয়াত x আৰু y ওলাব দিছে। এতিয়া তোমালোকে যদি চোৱা, ইয়াতে a নম্বৰ কুৱেশ্যনটোত ইয়াতে আমাৰ সেই y কোণৰ লগত 80 ডিগ্ৰী কোণটো সমান হৈ আছে, কাৰণ ইহঁত বিপৰীত কোণ হয়, হয়নে নহয়? তাৰপিছত ভিতৰৰ কোণকেইটাৰ সমষ্টি 180 হ'ব, সেই হিচাপে আমি কৰিম, হ'ব। এতিয়া আমি লিখিছোঁ ইয়াতে y ৰ লগত 80 ডিগ্ৰী সমান হ'ব, কাৰণ আমাৰ আছিলে ইহঁত বিপৰীত কোণ, হয়নে নহয়? তাৰপিছতে আমাৰ
ভিতৰৰ কোণকেইটা এক্স আছে ৱাই আছে 50 ডিগ্ৰী এই তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী লিখিছোঁ এক্স প্লাছ ৱাই প্লাছ 50 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী তো এক্স লিখিলোঁ প্লাছ ৱাই মানে 80 ডিগ্ৰী প্লাছ 50 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী এক্স প্লাছ 80 প্লাছ 50 130 হ'ব ইকুৱেল 180 ডিগ্ৰী এক্সটো উলিয়াই দিওঁ এতিয়া 180 মাইনাছ 130 তাৰমানে উত্তৰটো হ'বগৈ 50 ডিগ্ৰী ঠিক আছে হ'ব বুজি পাইছা কুৱেশ্যন নম্বৰ বি চোৱা এতিয়া এই কুৱেশ্যনটো তোমালোকে যদি চোৱা এক্সৰ লগত 60 ডিগ্ৰী সমান হৈ আছে কাৰণ ইহঁত আমাৰ বিপৰীত কোণ হয় নাই তেতিয়া আমাৰ এক্সৰ মানটো কিমান হ'ব 60 ডিগ্ৰী হ'বগৈ ঠিক আছে কিমান হ'বগৈ এক্সৰ মানটো 60 ডিগ্ৰী ইহঁত আমাৰ বিপৰীত কোণ আকৌ ভিতৰৰ কোণকেইটা সমষ্টি 180 তাৰমানে এক্স প্লাছ ৱাই প্লাছ 30 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ঠিক আছে এক্সটো উলিয়াই থৈছোঁ গতিকে 60 আহিব এইটো ৱাইটো ৱাই থাকিব প্লাছ 30 ইকুৱেল 180 ডিগ্ৰী টু ৱাই প্লাছ 60 প্লাছ 30 মানে 90 ইকুৱেল 180 টু ৱাই ইকুৱেল 180 মাইনাছ 90 এনচাৰটো হ'বগৈ আমাৰ 90 ডিগ্ৰী ঠিক আছে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ চি ইয়াত যদি আমি চাওঁ এক্সৰ লগত ৱাইটো মিলি আছে কাৰণ ইহঁত বিপৰীত কোণ তাৰমানে ৱাইৰ মানটো কিমান হ'বগৈ এক্স হ'ব ৱাই ইকুৱেল আমি এক্স লিখিব পাৰিম আৰু বাকীকেইটা তোমালোকে যদি চোৱা এইকেইটা বিপৰীত কোণ গতিকে ভিতৰৰকেইটা এক্স এক্সে হ'ব ঠিক আছে এতিয়া আমি ইয়াত লিখিছোঁ ৱাই ইকুৱেল এক্স কাৰণ বিপৰীত কোণ হয় ইহঁত তাৰপিছতে অন্তঃকোণকেইটাৰ সমষ্টি কি 180 হ'ব তো এক্স প্লাছ ৱাই ইকুৱেল 180 এতিয়া এক্স দুটা আছে 2x হ'ল তাৰপিছতে ৱাই তাত আমি এক্স লিখিছোঁ ইয়াতে ইকুৱেল 180 ডিগ্ৰী তিনিটা এক্স হ'ল ইয়াতে ইকুৱেল 180 চ' এক্স ইকুৱেল কি হ'ব 180/3 তাৰমানে এনচাৰটো 60 ডিগ্ৰী ঠিক আছে তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 3 কি দিছে আমাক যে এটা ত্ৰিভুজৰ এটা কোণৰ মান 60 ডিগ্ৰী বাকী দুটা কোণৰ কোনটো হ'ব তলৰ কোণটো ঠিক আছে এতিয়া কথাটো হ'ল তোমালোকে জানা ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী হয় নে নহয় তাৰ পৰা এটা কোণ মাইনাছ কৰি দিয়া তাৰমানে 60 মাইনাছ কৰিলে 120 পাবা তো এই চাৰিটা অপশ্যনত যিটোৰ যোগফল 120 সেইটোৱে উত্তৰ হ'ব এতিয়া অপশ্যন ডিত আমাৰ ধুনীয়াকৈ মিলি আছে 120 ডিগ্ৰী সেইটোৱে উত্তৰ হ'ব আৰু বাকীকেইটাত আমি কৰি চালোঁ নিমিলে হয় নে নহয় বাকীকেইটাত একেবাৰে নিমিলে এইটোত 130 হ'ব এইটোত হ'ব 100 আকৌ এইটোত হ'বগৈ 90 ঠিক আছে বুজি পাইছা কুৱেশ্যন নম্বৰ 4ত কি দিছে এই যে ত্ৰিভুজটোত পি কোণৰ মানটো ওলাব দিছে ঠিক আছে তো আমি প্ৰত্যেকেই জানো যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 হয় নহয় তো গোটেই তিনিটা কোণৰ সমষ্টি কিমান হ'ব পি কোণ প্লাছ কিউ কোণ প্লাছ আৰ কোণ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী তো মানকেইটা লিখি দিয়া পি কোণটোতো আমাক ওলাব দিছে গতিকে পি কোণে থাকিব হ'ব আৰু বাকীকেইটা কোণৰ মান আমি লিখিম 47 ডিগ্ৰী আৰু 52 ডিগ্ৰী ঠিক আছে তো পি কোণে লিখিবা তোমালোকে বাকীকেইটা কোণৰ মান লিখি দিয়া তেতিয়া হ'ল কিমান আছিলে এইটো 47 ডিগ্ৰী আৰু নেক্সটটো আছিলে আমাৰ 52 ডিগ্ৰী হয় না ইকুৱেল 180 ডিগ্ৰী ঠিক আছে এতিয়া প্লাছ কৰা পি কোণ প্লাছ কৰিলে কিমান পাবাগৈ এইটো হ'বগৈ আমাৰ 9 আৰু ইফালে হ'বগৈ 99 তাৰমানে ইকুৱেল 180 ডিগ্ৰী ঠিক আছে তাৰপিছতে তোমালোকে পিটো ওলাই দিয়া এতিয়া পি কোণ সমান 180 ডিগ্ৰী মাইনাছ 99 তো পি ক'লে কিমান পাবাগৈ তোমালোকে ইয়াতে 10ৰ পৰা 9 গ'লে 1 এটা থাকিলে আমাৰ 17 মাইনাছ 9 মানে আমাৰ কিমান হ'বগৈ 8 হয়নে তাৰমানে উত্তৰটো হ'বগৈ আমাৰ 81 ডিগ্ৰী ঠিক আছে বুজি পাইছা তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 5 এটা ত্ৰিভুজৰ দুটা কোণ দিছে তৃতীয় কোণটো ওলাব দিছে এইটো একেবাৰে সহজ ঠিক আছে তো আমি লিখি দিছোঁ যে দিয়া আছে ত্ৰিভুজ এটাৰ প্ৰথম কোণটোৰ মান দিছে আমাৰ কিমান দিছিলে প্ৰথম কোণটো প্ৰশ্নটো তোমালোকে চোৱা কিমান দিছিলে আমাৰ 30 ডিগ্ৰী তাৰপিছতে কোণ দ্বিতীয় কোণটো 80 ডিগ্ৰী তৃতীয় কোণটো আমাক ওলাব দিছে তো একেবাৰে সহজ কি কৰিব লাগিব তোমালোকে যিহেতু ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী তে 1 + 2 + 3 এই তিনিটা এংগলৰ মান কিমান 180 ডিগ্ৰী ঠিক আছে লিখি ল'লা তাৰপিছতে ইমপ্লাইজতে মানকেইটা বহাই দিয়া 30 ডিগ্ৰী প্লাছ নেক্সট হ'ল 80 ডিগ্ৰী প্লাছ এইটো নাজানো তো ট্ৰায়াংগল 3 লিখিবা ইকুৱেল 180 ডিগ্ৰী এতিয়া এই দুটা কোণ প্লাছ কৰি দিয়া কিমান হ'বগৈ 110 হ'বগৈ হয়নে প্লাছ 3 কোণ ইকুৱেল 180 ডিগ্ৰী ঠিক আছে তাৰপিছতে কি হ'ব এংগল 3 ইকুৱেল 180 ডিগ্ৰী মাইনাছ 110 হয়নে তাৰপিছতে বিয়োগ কৰি দিয়া এংগল 3 ওলাই যাব কিমান পাবাগৈ এইটো 70 ডিগ্ৰী তো এইটো উত্তৰ হ'ব তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 6 এটা ত্ৰিভুজৰ এটা কোণ 80 ডিগ্ৰী আৰু বাকী দুটা কোণ কিন্তু সমান বুলি কৈছে দেই তে কোণ দুটা ওলাব দিছে বাকীকেইটা কোণ সমান তো ত্ৰিভুজ এটাৰ এটা কোণৰ মান আমাৰ আগৰ নিচিনাই কৰিম কোণ 1 কোণ 2 কোণ 3 লৈছোঁ প্ৰথম কোণটো আমাৰ দিছে 80 ডিগ্ৰী বাকী দুটা কোণ সমান ওলাব দিছিলে ন আমি x ধৰি লওঁ এইটো পৰস্পৰ সমান বুলি কৈছে ন এতিয়া যেহেতু আমি জানো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এংগল 1 প্লাছ এংগল 2 প্লাছ এংগল 3 ইকুৱেল 180 ডিগ্ৰী এতিয়া মানকেইটা লিখি যাওঁ আমি ইয়াতে এংগল 1 মানে কিমান আছিলে 80 ডিগ্ৰী এংগল 2 আৰু এংগল 3 আমি কি ধৰিছিলোঁ x তো x প্লাছ x দুবাৰ আহিবগৈ হয় নাই ইকুৱেল 180 ডিগ্ৰী তাৰপিছতে আমি 80 ইফালে লৈ যাম তো x প্লাছ x 2x ইকুৱেল 180 ডিগ্ৰী মাইনাছ 80 ডিগ্ৰী ঠিক আছে তাৰপিছতে 2x ইকুৱেল কিমান হ'ব এইটো 100 ডিগ্ৰী হ'ব মাইনাছ কৰিলে এতিয়া আমি x2 উলিয়াই দিম x ইকুৱেল 100/2 তাৰমানে হ'বগৈ আমাৰ মান কিমান হ'বগৈ 50 ডিগ্ৰী হ'বগৈ ঠিক আছে হ'ব
এটা আহিল কুৱেশ্যন নম্বৰ 7 এটা ত্ৰিভুজৰ কোণ তিনিটাৰ অনুপাত 1:2:1 ঠিক আছে কোণ তিনিটাৰ জোখ উলিয়াব দিছে অনুপাতত দিয়া থাকিলে আমাৰ মই এটা মেথড শিকাই দিম বহুত সহজ হ'ব এইটো দিয়া আছে ত্ৰিভুজ এটাৰ কোণৰ অনুপাত 1:2:1 ঠিক আছে 1:2:1 ঠিক আছে তো এতিয়া তোমালোকে কি কৰিবা ইয়াত অনুপাতৰ সমষ্টি উলিয়াই ল'বা তো যোগ কৰা 1 + 2 + 1 তাৰমানে কিমান হ'বগৈ আমাৰ টোটেল 4 হ'বগৈ ঠিক আছে এতিয়া তোমালোকে নিশ্চয় জানা যে ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় এতিয়া প্ৰথম কোণৰ যেটো যোগ কি হ'বগৈ তোমালোকৰ মুঠ কিমান পালা সমষ্টিটো সেইটো তলত লিখিবা হৰ হিচাপে লিখিবা দ্যাট ইজ 4 আৰু প্ৰথম কোণৰ কি আছে অনুপাতত 1 আছে এইটো 1 টো ওপৰত লিখিবা ঠিক আছে ভগ্নাংশ আকাৰত লিখিব লাগিব প্ৰথমতে 1 আছে নাই অনুপাতটোত গতিকে সেই 1 টো তোমালোকে ওপৰত লিখিবা মানে চাৰিটা ভাগৰ এটা ভাগ কি হয় প্ৰথম কোণে পায় কিন্তু এই যে কোণটো কিমান ডিগ্ৰী কৰিব লাগিব টোটেল কিমান আছিলে মুঠ কিমান আছিলে 180 ডিগ্ৰী আছিলে হয় না সেই মুঠটো তোমালোকে ইয়াত লিখিব লাগিব বুজি পাইছা এতিয়া কেনসেলেশন কৰিব লাগিব তো আমি 4 ৰে কাটিছো 45 বাৰ যাব 4 4 গুণ 16 বাকি থাকিলে 2 20 হ'ল 4 5 গুণ 20 তাৰ মানে এটা পূৰণ কৰা 1 * 45 ডিগ্ৰী হ'ব প্ৰথম কোণটোৰ মান ঠিক আছে দ্বিতীয় কোণটো এতিয়া মুঠ ভাগ সদায় তলত তাৰ মানে কিমান আছিলে মুঠ ভাগটো 4 আছিলে আৰু দ্বিতীয় কোণটোৰ মান কি আছিলে অনুপাতত কি আছিলে 2 আছিলে তো 2 টো আমাৰ ওপৰত আহিব লব হিচাপে আহিব তাৰ পিছত ওপৰত কি 180 ডিগ্ৰী পূৰণ কৰিব লাগিব 45 বাৰ যাবগে আমাৰ 45 * 2 মানে কিমান হ'বগে 90 ডিগ্ৰী হ'বগে ঠিক আছে তাৰপিছতে তৃতীয় কোণৰ জোখ ওলাব লাগিব এতিয়া একে হয় ইয়াতে তোমালোকৰ 4 থাকিব ওপৰত কিমান থাকিব 1 থাকিব আমাৰ অনুপাতটো তোমালোকৰ নিশ্চয় মনত আছে ইনটু 180 ডিগ্ৰী কেনসেলেশন কৰা কিমান বাৰ যাব 45 বাৰ যাব তে পূৰণ কৰা কিমান পাম এতিয়া আমি 45 ডিগ্ৰী ঠিক আছে তাৰপিছতে হু কোৱেশ্চন নম্বৰ 8 এটা ত্ৰিভুজৰ কোণ তিনিটা x + 21 ডিগ্ৰী x - 20 ডিগ্ৰী আৰু 2x - 45 ডিগ্ৰী x টো ওলাব দিছে একো প্ৰবলেম নাই তিনটা কোণে দিয়া আছে আগৰ দৰেই কৰিম তো এটা ত্ৰিভুজৰ কোণ কেইটা আমি ধুনীয়াকৈ লিখিছো এংগল 1 = x + 21 ডিগ্ৰী এংগল 2 = x - 20 ডিগ্ৰী এংগল 3 = 2x - 45 ডিগ্ৰী যেটো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে এংগল 1 + এংগল 2 + এংগল 3 = 180 ডিগ্ৰী ঠিক আছে তে মানকেইটা বহাই দিছো এতিয়াতে x + 21 ডিগ্ৰী plus x minus 20 degree again angle 3 মানে 2x minus 45 degree equal 180 degree এতিয়া আমি x খিনি একলগ কৰো কি হ'বগে এটা x দুটা তাৰ পিছত আকৌ দুটা আছে টোটাল কেটা পাবাগে 4টা x 4x হ'ব তাৰ পিছতে 20 ৰ পৰা 21 ৰ পৰা 20 টো মাইনাস কৰিম প্ৰথমতে কিমান পাবাগে 1 থাকিলে +1 হয়নে হয়নে নহয় তাৰ পিছত আকৌ সেই 1 ৰ পৰা 45 টো মাইনাস কৰিব লাগিব কিমান পাবা -44 পাবা -44 বুজি পাইছা ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ঠিক আছে তাৰ পিছতে কি কৰিম 4x ইকুৱেল 180 ডিগ্ৰী 44 টো ফালে লৈ যোৱা কিমান হ'বগে +44 ডিগ্ৰী হল তাৰ পিছতে আমি প্লাস কৰিম এতিয়া তো 4x ইকুৱেল প্লাস কৰিলে কিমান পাম আমি 4 8 + 4 12 ৰ 2 আকৌ 1 + 1 is 2 224 ডিগ্ৰী এটা আমি x টো উলিয়াই দিম x ইকুৱেল কিয় 40 ফালে গলে ডিভাইড হ'ব হৰণ হ'ব তো হৰণ কৰিম 4 ৰে 224 কেবা যাব 4 ৰে 4 5 গুণ 20 তো আমাৰ বাকি থাকিব 2 থাকিব ন আকৌ 4 টো নমাইলে আহা 24 হৈ গ'ল তাৰ মানে 4 6 গুণ 24 হয় না উত্তৰটো কান 56 ডিগ্ৰী 56 ডিগ্ৰী আমাৰ आंसर হ'ব ঠিক আছে তাৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 9 ত্ৰিভুজ এটাৰ কোণৰ অনুপাত কি দিছে 1:2:3 কোণবোৰৰ মান একে হয় অনুপাতৰ কোৱেশ্চন ইজি হয় যে অনুপাতটো লিখিলা ত্ৰিভুজৰ কোণবোৰৰ অনুপাত লিখিলো আমি অনুপাতৰ সমষ্টি ওলাব লাগিব অনুপাত কিটা যিকিটা সংখ্যা আছে যোগ কৰি দিবা কাৰণ বল আমি 6 পালো তে আমি জানো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতে প্ৰথম কোণৰ যোগ কি হ'ব তলত লিখিব লাগিব আমাৰ সমষ্টি ভগ্নাংশত মই কৈছিলো যে প্ৰথম সমষ্টিৰ যেটো মুঠটো তলত 6 তাৰ প্ৰথম কোণটো কি আছিল 1 আছে অনুপাতত চোৱা তো কাক কৰিছো পূৰণ কি কৰিব লাগিবতে মুঠ যেটো আমাৰ সমষ্টি তিনি কোণৰ যেটো সমষ্টি দ্যাট ইজ 180 ডিগ্ৰী পূৰণ কৰা এতিয়া আমি কাটাকাটি কেনসেলটো কৰিব লাগিব এবাৰ 30 বাৰ গৈছে ন 30 1 গুণ 30 হ'বগে হয়নে আৰু জানাই তোমালোকে ন দ্বিতীয় কোণত কি হ'বগে তোমালোকৰ একে হয় হৰটো 6 মুঠটো তলত আকৌ দ্বিতীয় কোণৰ মান কিমান আছিল অনুপাতত আমাৰ আছিলগে 2 আছিল হয় না দ্বিতীয় কোণটো 2 আছিল হয় না 2 লিখা আৰু 180 পূৰণ কৰি দিয়া হল তাৰ পিছত এটা কেনসেলেশন কৰা 6 ৰে 30 বাৰ যাব তাৰপিছত 30 লগত 2 টো পূৰণ কৰি দিয়া কিমান পাবা 60 ডিগ্ৰী ঠিক আছে তাৰ পিছত আকৌ তৃতীয় কোণৰ যোগটো লাব লাগিব ইয়াতে তোমালোকৰ টোটালটো 6 আৰু ওপৰত থাকিবগে 3 কাৰণ 3 আছিল ন ইনটু 180 ডিগ্ৰী পূৰণ কৰা এতিয়া আকৌ ইয়াতে 6 ৰে কেবাৰ যাবগে ইয়াতে আমাৰ 30 বাৰ তাৰ পিছতে আমাৰ 330 পূৰণ কৰিলে 90 ডিগ্ৰী হল তিনটা কোণ পালো এই উত্তৰ হ'ব নেক্সট আছে কোৱেশ্চন নম্বৰ 10 ইয়াতে আমাক a কোণ আৰু b কোণৰ যোগফল দিছে 116 b কোণ c কোণ দিছে 126 a b c তিনটা কোণ লাব দিছে আমি লিখি লৈছো ইয়াতে a কোণ b কোণৰ সমষ্টি আৰু b কোণ c কোণৰ সমষ্টি এটা যেহেতু তোমালোকে জানা
ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি 180 গতিকে a কোণ প্লাছ b কোণ প্লাছ c কোণ ইকুৱেল 180 ডিগ্ৰী ঠিক আছে এতিয়া আমাক প্ৰশ্নত দিয়া আছে যে a কোণ আৰু b কোণৰ সমষ্টি 116 তো ডাইৰেক্ট বহাই দিওঁ এইটো ইয়াতে তেতিয়া আমাৰ c কোণৰ মানটো ওলাই যাব হল ইকুৱেল 180 ডিগ্ৰী বুজি পাইছা এইটো মান বহাই দিলোঁ মানে আমাক প্ৰশ্ন দিয়া আছিল যে তো ইয়াৰ পৰা আমি c টো ওলাই দিব এতিয়া c কোণ সমান 180 মাইনাছ 116 ডিগ্ৰী তো b ইকুৱেল কিমান পাওঁ আমি ধাৰ কৰিব লাগিব 4 আৰু ইফালে তোমাৰ 7 মাইনাছ 1 ইজ 64 ডিগ্ৰী পালোঁ আমি c কোণৰ মান ঠিক আছে এটা তোমালোকে যে এই c কোণৰ মানটো পালা এটা তোমালোকে এই দ্বিতীয় যেটো সমীকৰণ b কোণ প্লাছ c কোণত বহাই দিয়া তেতিয়া তাৰ পৰা তোমালোকে ধুনীয়াকৈ b কোণৰ মান পাই যাবা তো b কোণ প্লাছ c কোণ এটা আমাক দিয়া আছে ইকুৱেল 126 ডিগ্ৰী হয় না নহয় তো দিয়া আছে আমি বহাই দিলোঁ ইয়াতে তাৰ পিছতে b কোণৰ মান কিমান আছিল আমাৰ আমি নাজানো আৰু c কোণৰ মানটো জানো নহয় 64 ডিগ্ৰী ইকুৱেল 126 ডিগ্ৰী হল তো ইয়াৰ পৰা ধুনীয়াকৈ আমাৰ b কোণৰ মানটো ওলাই যাব 126 ডিগ্ৰী মাইনাছ 64 ডিগ্ৰী হল তাৰপিছত বি ইকুৱেল কিমান পাবাগে তোমালোকে 6 মাইনাছ 4 কৰিলে পাবাগে তোমালোকে পাবাগে 2 পাবা হয় না তাৰপিছতে 12 ৰ পৰা 6 ক'লে 6 পাবা 62 পালা বি কোণৰ মান এতিয়া এই যে বি এৰ মান পালা এই প্ৰথম সমীকৰণত বহাই দিয়া এতিয়া হয় নহয় এতিয়া কি কৰিম আমি প্ৰথম সমীকৰণটো কি আছিল a কোণ প্লাছ b কোণ সমান 116 ডিগ্ৰী এটোত বহাই দিয়া তেতিয়া আমাৰ a কোণৰ মান ওলাই যাব হয় না কিমান 116 ডিগ্ৰী এতিয়া আমি এটা কি কৰিব লাগিব বহাই দিব লাগিব তো a কোণ প্লাছ b কোণৰ মান কিমান পালো 62 ডিগ্ৰী ইকুৱেল 116 ডিগ্ৰী এতিয়া আমি a কোণটো উলিয়াই দিওঁ ইয়াতে a কোণ ইকুৱেল 116 ডিগ্ৰী মাইনাছ 62 ডিগ্ৰী 6 মাইনাছ 2 কৰিলে 4 আৰু ইফালে 11 মাইনাছ 6 ইজ 5 54 ডিগ্ৰী হৈ গ'ল গতিকে a কোণ b কোণ আৰু c কোণ আমি তিনিটাই পালোঁ ঠিক আছে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 11 ইয়াত চোৱা ত্ৰিভুজ abc আমাৰ ইয়াতে a কোণৰ 2 গুণ সমান b কোণৰ 3 গুণ সমান c কোণৰ 6 গুণ তেনেহ'লে abc ওলাব দিছে ঠিক আছে তো আমি ইয়াতে প্ৰথমতে অনুপাতটো ওলাই ল'ম কোন তিনিটাৰ ঠিক আছে তাৰ কাৰণে আমি লসাগু উলিয়াব লাগিব তো ইয়াতে আমি লিখিছোঁ যেটো দিয়া আছে ত্ৰিভুজ abc ঠিক আছে এতিয়া আমি ইয়াৰে যদি চাওঁ সংখ্যাকেইটা 2 3 আৰু 6 ইয়াৰ লসাগু কিমান হ'ব 6 গতিকে আমি প্ৰতিটোকে আমি 6 এৰে হৰণ কৰিম এতিয়া ঠিক আছে ইয়াতো প্ৰতিটোত ঠিক আছে আমি তো ইয়াতে কি দি হৰণ কৰিছোঁ 6 এৰে গোটেইকেইটা আমি 6 এৰে কি কৰিছোঁ হৰণ কৰিছোঁ লসাগু উলিয়াই লৈছোঁ প্ৰথমতে সংখ্যাকেইটাৰ এটা আমি কেনসেল কৰিম প্ৰথমটোত আমাৰ 2 ৰে এবাৰ যাব 6 ক 3 বাৰ যাব 2 3 গুণ 6 ইয়াত যাব 3 2 গুণ 6 দুবাৰ 6 1 গুণ 6 এবাৰ যাব এতিয়া তোমালোকে চোৱা a কোণৰ যেটো হৰ 3 হল b কোণৰ যেটো হৰ কি পালা তোমালোকে 2 পালা হয় নহয় তাৰ পিছতে c কোণৰ যেটো হৰ তোমালোকে যদি চোৱা 1 পালা গতিকে আমাৰ যেটো অনুপাত ঠিক আছে কি হ'বগে a কোণ অনুপাত b কোণ অনুপাত c কোণ কি হ'বগে কোণৰ যেটো অনুপাত আমাৰ কি হ'বগে 3:2:1 মানে 3 অনুপাত 2 অনুপাত 1 ঠিক আছে আমি অনুপাতটো পালো ইয়াৰ পিছত কিন্তু একেবাৰে ইজি হয় অলৰেডি এনেকুৱা কোৱেশ্চন আমি দুবাৰ কৰিলো হয় নহয় গতিকে আমি ইয়াত কি লিখিম এতিয়া অনুপাতৰ সমষ্টি কিমান হ'ব ইয়াতে অনুপাতৰ সমষ্টি কোৱাচোন 3 যোগ 2 যোগ 1 কৰি দিয়া কিমান হ'ব 3 + 2 + 1 তাৰ মানে কিমান হ'বগে আমাৰ 6 হ'বগে হল আৰু তোমালোকে জানা যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি কি আছিল 180 আছিল নাই তো লিখিবা হেতু আমি জানো তে প্ৰথম কোণৰ যোগ কি হ'ব তলত মুঠ 6 আছিল আৰু প্ৰথম কোণটো 3 আছিল সমষ্টি আমি জানো 180 ডিগ্ৰী কেনসেলেশন কৰা 30 বাৰ যাব তাৰ মানে এটা পূৰণ কৰি দিয়া 30 * 3 তাৰ মানে 90 ডিগ্ৰী হল ঠিক তেনে দ্বিতীয় কোণটোৰ কাৰণে আমি কি কৰিব লাগিব তলত 6 আহিব আৰু দ্বিতীয় কোণটোৰ কাৰণে 2 আছিল * 180 ডিগ্ৰী কেনসেল কৰিলে 30 বাৰ যাব 30 * 2 তাৰ মানে 60 ডিগ্ৰী হল তৃতীয় কোণটোৰ মান কিমান হ'ব তলত 6 থাকিব 1 ওপৰত 180 ডিগ্ৰী কেনসেল কৰিলে 30 বাৰ যাব 30 * 1 কিমান হ'বগে 30 ডিগ্ৰী ঠিক আছে হৈ গ'ল বুজি পাইছা এতিয়া কৰো আমি কোৱেশ্চন নম্বৰ 12 ইয়াতে চিত্ৰত দিয়া আছে এংগল CAB কোণৰ মান 40 ডিগ্ৰী দিছে AC বাহুৰ লগত AB বাহু ইকুৱেল আৰু BC লগত BD ইকুৱেল তেনেহলে A ওলাব দিছে ACB কোণৰ মান আৰু B ওলাব দিছে CDB কোণৰ মান CDB এই দুটা কোণৰ মান আমাক ওলাব দিছে ঠিক আছে এতিয়া ত্ৰিভুজটোত দিয়া আছে ইয়াতে আমাৰ এই ত্ৰিভুজটোত আমি যদি চাওঁ আমাক দিয়া আছে CAB কোণৰ মান 40 ডিগ্ৰী হয় নহয় CAB কোণৰ মান আমাক দিয়া আছে 40 ডিগ্ৰী ঠিক আছে তো লিখি ললো আমি তাৰ পিছত আমাক দিয়া আছে এই যেটো আমাৰ ত্ৰিভুজ বাওফালৰ যে ত্ৰিভুজ ABC তাত আমাৰ দুডাল বাহু সমান হেয়া হৈছে AC = AB আমি জানো সমান বাহুৰ বিপৰীত কোণ সমান গতিকে AC বাহুৰ বিপৰীত কোণ কি আছে এটো হৈছে ABC আৰু AB বাহুৰ বিপৰীত কোণ ACB ঠিক আছে নে তো ACB তো এই দুটা কোণ সমান হ'ব আমি ধৰি লৈছো এই দুটা কোণৰ মান x
দুটা এক্সপ্ল'ৰ ধৰি লৈছোঁ। এতিয়া এই যে ABC ত্ৰিভুজত আমি জানো ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি 180, গতিকে আমাৰ কোণকেইটাত আমি গমেই পালোঁ এক্স, ওপৰতো এক্স আৰু এইফালে 40 আছে, তো এক্স প্লাছ 40 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী হ'ব, হয় নহয়? এই তিনিটা কোণৰ সমষ্টি 180, গতিকে এক্স প্লাছ 40 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী হ'ব। ঠিক আছে, তো আমি লিখিব পাৰিম, হ'ব, লিখিলোঁ। গতিকে এক্স প্লাছ 40 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী হ'ল। তাৰপিছতে আমি 42 ইফালে লৈ যাব পাৰিম। তো এক্স প্লাছ এক্স কি হ'ব 2x ইকুৱেল 180 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী। তাৰপিছতে আমি এক্সটো উলিয়াই দিম ইকুৱেল 2টো ইফালে ডিভাইড হ'বগৈ, ইফালে মাইনাছ কৰিলে হ'বগৈ 140 ডিগ্ৰী। তাৰপিছত 2ৰে আমাৰ কেইবাৰ যাবগৈ 70 বাৰ যাব, গতিকে এক্সৰ মান আমি পাই গ'লোঁ। এক্সটো আমাৰ কি হ'ব এংগল ACB, কাৰণ ACB আমাক ওলাব দিছিলে ন, আমি ইয়াত লিখিব পাৰিম এক্সৰ ঠাইত আমি এংগল ACB লিখিব পাৰিম। তো এইটো ওলাই গ'লে এইটো ACB চোৱা, আমি সেইটোকে এক্স বুলি ধৰিছিলোঁ, হয় নহয়? সেইটো ACB, হয় নহয়? সেইটো এক্স আছিলে, গতিকে আমাৰ যিটো ৰিকুৱাৰ্ড বা নিৰ্ণয় আমাৰ যিটো ACB কোণ সেইটো হ'বগৈ আমাৰ 70 ডিগ্ৰী, আৰু এইটো ABCৰ মানো 70 ডিগ্ৰীয়ে হ'ব। ঠিক আছে, তাৰপিছত ছেকেণ্ড পাৰ্টটো কৰিম এতিয়া। ছেকেণ্ড পাৰ্টটোৰ কাৰণে আমি চোৱা, এই ত্ৰিভুজটো হৈছে আমাৰ BCD, এই ত্ৰিভুজত আমাৰ দুডাল বাহু সমান, এয়া হৈছে BC আৰু BD, হয়নে নহয়? তো গতিকে এই দুডাল বাহু সমান হ'ল, আৰু আমি জানো সমান বাহুৰ বিপৰীত কোণ সমান, গতিকে আমি যদি চাওঁ BC বাহুৰ বিপৰীত কোণ হৈছে এইটো যে আমাৰ D কোণটো, তাৰমানে BDC, সেইটো কোণ আমাৰ বা CDB লিখিব পাৰোঁ আমি, CDB সেইটো ওলাব দিছে, সেইকাৰণে CDB লিখিলে হ'বগৈ। ঠিক আছে, আৰু BD বাহুৰ বিপৰীত কোণটো কি হ'বগৈ আমাৰ, সেইটো হৈছেগৈ আমাৰ BCD, হয়নে? সেইটো আমি Y বুলি ধৰি লৈছোঁ, দুটা কোণ আমি Y ধৰি লৈছোঁ, হ'ব। এতিয়া তোমালোকৰ নিশ্চয় মনত আছে, ত্ৰিভুজৰ যেতিয়া এটা বাহু বঢ়াই দিয়া হয় সেইটো বহিকোণ বুলি কোৱা হয়, যিটো কোণ উৎপন্ন হয়, সেইটো কোণৰ মান দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান। গতিকে ইয়াত যদি আমি চাওঁ যিটো আমাৰ এংগল ABC এইটো বহিকোণ হয়, হয় নহয়? সেইটো কোণৰ মানটো ওলোৱাই আছে, তো আমি লিখিব পাৰিম সেই কোণৰ মানটো বাকী দুটা কোণৰ সমষ্টিৰ সমান, দূৰৱৰ্তী অন্তঃকোণ। দূৰৱৰ্তী অন্তঃকোণ কি আছে ইয়াতে আমাৰ Y আৰু Y, মানে Y প্লাছ Y ইকুৱেল কি হ'ব এংগল ABC, হয় নে নহয়? ABCটো আমাৰ বহিকোণ হয়, এতিয়া আমাৰ Y প্লাছ Y টো অন্তঃকোণ আছিলে, দূৰৱৰ্তী অন্তঃকোণ ইকুৱেল এংগল ABC, হয় নে নহয়? এতিয়া আমি ইমপ্লাইজ দিম 2y ইকুৱেল ABC মান আমাৰ ওলোৱা আছে, সেইটোৱে আমাৰ x আছিলে, হয় নহয়? কাৰণ ABC আৰু ACB সমান আছিলে, x আছিলে, x সমান 70 হয়, তো আমি ইয়াতে 70 লিখিব পাৰিম। তাৰপিছতে আমাৰ yটো উলিয়াই দিওঁ, y ইকুৱেল আমাৰ কি হ'বগৈ 70 ডিভাইডেড বাই 2 হ'বগৈ, তো গতিকে y ৰ মানটো কিমান পাম আমি 35 পাম, হয় নে নহয়? 70 ডিভাইড বাই 2, হয় নে নহয়? এইটো বুজি পাইছা নিশ্চয় তোমালোকে, হয় নহয়? আৰু সেইটোকে আমি ডাইৰেক্টলি লিখি দিছোঁ CDB কোণ, সেইটো মোক ওলাব দিছিলে 35 ডিগ্ৰী। ঠিক আছে, বুজি পাইছা?